ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাই প্ৰতি বছৰেই এনেদৰে আমাৰ পবিত্ৰ ৰমজান মাহত সদায় ইফতাৰৰ আয়োজন কৰে। আমাৰ ইছলাম ধৰ্মী আমাৰ ভাতৃ বন্ধুসকলৰ লগত একেলগে তেখেতসকলে এটা ইফতাৰ কৰে আৰু আমি সদায় দলৰ একোজন কাৰ্যকৰ্তা হিচাপে আমি আমাৰ সংখ্যালঘু মৰ্চাৰ এনেদৰে কাৰ্যকলাপত আমি সহযোগিতা কৰি আহিছোঁ। কাৰণ সংখ্যালঘু মৰ্চাটো ভাৰতীয় জনতা পাৰ্টীৰ এক অভিন্ন অংগ আৰু ৰমজানৰ এই পবিত্ৰ মুহূৰ্তবোৰত তেখেতসকলৰ লগত তেখেতসকলৰ আনন্দ উল্লাসৰ লগত আমি কিছু অংশীদাৰ হওঁ, একেলগে বহু কথা বতৰা পাতোঁ আৰু তেখেতলোকে খোৱা বোৱাৰ সময়ছোৱাত আমি উপস্থিত থাকোঁ। আৰু আচলতে উৎসৱে মানুহক একত্ৰিত কৰে, উৎসৱে মানুহক কেতিয়াও বিভাজন নকৰে আৰু এনেকুৱা ধৰণৰ উৎসৱবিলাকে যদিও এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ বা ধৰ্মীয় সম্প্ৰদায়ৰ বাবে, কিন্তু এনেধৰণৰ উৎসৱবিলাকৰ লগত বহুত মানুহৰ আশা, বহুত মানুহৰ আকাংক্ষা, বহুত মানুহৰ পেচা জীৱিকা অন্য ধৰ্মৰ মানুহৰো নিহিত হৈ থাকে, জড়িত হৈ থাকে। সেইকাৰণে এই উৎসৱবিলাকে সমাজত এটা বেলেগ ধৰণৰ যিটো পজিটিভ ভাইবছ বুলি কয়, এটা যোগাত্মক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। আৰু আমি সেইকাৰণে এই উৎসৱবিলাকৰ লগত ৰাইজৰ লগত আমি সেই চিন্তাধাৰা বিচাৰধাৰা যিটো মানুহ নে নামানো সেইটো বেলেগ কথা, কিন্তু যিটো আমাৰ মিলা প্ৰীতিৰ যিটো পৰিৱেশ বা একতাৰ যিটো পৰিৱেশ সেইটো বঢ়াই নিয়াত এনেকুৱা উৎসৱবিলাকে সহায় কৰে। আৰু সেইকাৰণে ভাল লাগিছে আজি সংখ্যালঘু মৰ্চাৰ সদায় আহোঁ, প্ৰত্যেক বছৰ সংখ্যালঘু মৰ্চাৰ ইয়াত আহোঁ, এই বছৰো আহিছোঁ।